মন্ত্ৰী তেওঁৰ কিহৰ ডক্টৰেট লৈছে তেওঁৰ পলিটিকেল সায়েন্সত ডক্টৰেট লৈছে ইমানেই যদি তেওঁ শক্তিশালী গৌৰৱ গগৈ দুটা শিশুৰ প্ৰতি তেওঁ কিয় ইমান ভয় তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা তোমাৰ ভতিজা দুটা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্বৰ ককায়ে তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে তোমাৰ ভতিজা তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে তুমি এই কথা নোকোৱা কিয় তেওঁলোকক ঘূৰাই আনিবানে তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয় পাকিস্তানলৈ যোৱাত কি অপৰাধ হৈছে গৈছে মই এতিয়াও কৈছোঁ যদি ভাৰত বিৰোধিতাত কাম কৰিছে দিব শাস্তি অমিত শ্বাহে দিব প্ৰধানমন্ত্ৰীয়ে দিব আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি আৰু যদি কালিলৈ প্ৰমাণ হয় আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটো তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয় বাই বাৰ্ড পুত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে আৰু গতিকে তেওঁ সৰু ছোৱালীজনী কোভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে কি কথা আছে বাপেক ভাৰতীয় কালিলৈ এপ্লাই কৰিব সময়ত এপ্লাই কৰিব স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব নাগৰিকত্ব পাব